নিউজ চাইছ নাইছ নিউজ চাইছ নে নাইছ কি শুনিছো চাইছ মোবাইল আছে নাই নিউজ চাইছ নিউজ চাইছ তই গম পাইছ নাই যে মিয়াবোৰক কথাটো ইয়াৰ পৰা উজনি অসমৰ পৰা তলত যাবলৈ কৈছে বুলি শুনিছ নাই শুনা তই নে তই মাৰ মুখেৰে ক'লে যাবি সেইটো কওঁ দাদা কোনো চব ফোন কৰ হা তই মাৰ খালে যাবি নেকি সেইটো কওঁ মাৰ যদি খাবলৈ মন আছে তেনে কয় এতিয়া ইয়াতে ৰভেদি মাৰি মাৰি তই গোটেইকেইটাৰ ভৰি ভাঙিম কওঁ তই ইয়াত সুধি ভালে ভালে তই কৈছ যদি হাত ভৰি ভঙা নভঙা আগত যদি তই ইয়াৰ পৰা যাওঁ গুচি যা আৰু যদি নাযাওঁ এতিয়া তই খালি মুখেৰে কৈ থৈ গৈছো যদি নাযাওঁ তেতিয়াহ'লে তই তাৰ কাম কৰিবলৈ কাম কৰিব পৰা অৱস্থা নাৰাখিবি হাত ভৰি চব ভাঙি দি মাৰিবি গম পালে তই আজি তই ঠিকাদাৰক ফোন কৰিবি এতিয়া কওঁ এতিয়া লোকালোচনা যে আমাক এনেকুৱা জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা আহি মেলি ইয়াত ৱাৰ্ণিং দি থৈ গৈছে আমাক ইয়াত কাম কৰিবলৈ নিদিয়ে বুলি কৈছে আমি যোৰ মানুহ আমাক তালৈ ঘূৰি যাবলৈ কৈছে আৰু যদি কাইলৈৰ পৰা ইয়াত আমাক দেখি পায় তেতিয়াহ'লে মাৰি আমাক হাত ভৰি ভাঙি দিম বুলি কৈছে বুজিলে আৰু কাইলৈ আমি যে তই কোনোবাই ৰখিবলৈ ক'লে নৰখিবি কিন্তু কৈ দিবি এতিয়া যদি কোনোবাই ৰখিবলৈ ক'লে যদি ৰখ নাই ৰাতি আহি কিন্তু কি কৰিবা এইটো গম পাবি তেতিয়া কাইলৈৰ ভিতৰত তই এটা কৈ তই গোটেইকেইটাৰ ভিতৰত এটা কথা ইয়াত দেখি পাব নালাগে গম পালি না আপোনাক মই পৰহি দিনা আহি মেলি ইয়াত মই আপোনাক কৈছিলো যে আপুনি যিখিনি আপোনাৰ ইয়াত মিয়া আছে আপোনাক ইয়াৰ পৰা মই পঠিয়াবলৈ কাৰণে কৈছিলো নে মইতো চবক কৈ দিলো আপুনি তেখেতলোক যোৱা নাই কিয় দুদিন হৈছে মোৰ বস্তুকেইটা মই জমা ল'ব লাগিব কি বস্তু আছে আপোনাৰ ঠেলাটো আছে আৰু চালানটো আছে দুদিন আছিলে আপুনি যোৱাকালি আপুনি আপোনাকতো মই পৰহিয়ে কৈ থৈ গৈছিলো কালিতো মই আপোনাক বিচাৰি আহিছো কালি আপুনি কিমান দিন হ'ল ইয়াত থকা 2 বছৰ হ'ল এতিয়া যদি গম পাইছে যে তোমাক ইয়াত থাকিব দিয়া নহ'ব বুলি নিউজ চিউজ চাইছ নাই চোৱা চাবি কেতিয়া যাবি কালি তহঁতি পৰহি মুঠতে ইয়াৰ পৰা গুচি যাবি হা নহলে কিন্তু জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা নহলে তহঁতক কিন্তু দিগদাৰ দিয়া হ'ব হা তহঁতক আগতেও কৈছো তহঁতি ইমান নিলাজ কেলে তহঁতক যে কৈ আছো যে তহঁতৰ নিজৰ য'ত তহঁতৰ নিজৰ জিলা আছে তহঁতি তাতে কাম কৰি খাবি তহঁতি বেলেগৰ জেগাত তহঁতি ইয়াত নাহিবি আমাৰ এইফালে উজনি ফালে তহঁতি নাহিবি বুজিলো আৰু যদি তহঁতক আজি পৰা নেক্সট টাইম ইয়াত দেখি পাওঁ তহঁতৰ পিছত কথা বেয়া হ'ব বুজিলি হা আৰু পৰহি পৰা যদি তহঁতক যদি ইয়াত দেখি পাওঁ আকৌ তহঁতক কিন্তু কথা বেয়া হৈ যাব এতিয়া কৈ দিলো আৰু আপোনাকো মই কৈ থৈ কৈছো যদি আপুনি ইয়াত মই কালি বা পৰহি যদি আহি মেলি আকৌ মই দেখি পাওঁ কিন্তু আপোনাৰ ডেম বন্ধ কৰাই দিয়া হ'ব হয় নমস্কাৰ জয় আহোম জয় হিন্দ বন্ধুসকল আজি ৰাতিপুৱা ভাগত দেখিলোঁ যোৱাকালি গোলাঘাটত এনেধৰণৰ এটা সাম্প্ৰতিক পৰিস্থিতি আপোনালোকে দেখা পাইছে মিয়া শ্ৰমিক কাম কৰি খোৱা খাটি খোৱা শ্ৰমিকক যিহেতু গোলাঘাটত গৈ পেলাই কাম কৰি আছিল আমাৰ মিয়া মানুহ এতিয়া মিয়া ক'ব লাগিব আৰু কাৰণ মিয়া এটা ব্ৰেণ্ড হৈ গ'ল মিয়া মানুহে ঘৰৰ পৰা এটা জিলাৰ পৰা আৰু এটা জিলাত গৈ কাম কৰি আছে তাত চাওক দল সংগঠন কিমান যে দল সংগঠন ওলাইছে ইমান দল সংগঠন বাপৰে বাপ জিলা বাছে যেতিয়া কাম কৰিব লাগিব প্ৰত্যেক মানুহে যদি নিজৰ জিলাতেই কাম কৰে বেলেগ জিলাত কি হ'ব এটা জিলাৰ পৰা যদি মানুহ আৰু এটা জিলাত যাব নোৱাৰে তো বৰ্ডাৰ দি দিয়ক ক্ৰছ বৰ্ডাৰ দিয়ক জিলা বাই জিলাটো বৰ্ডাৰ ক্ৰছ দিব লাগে কাৰণ যদি এটা জিলাৰ পৰা আৰু এটা জিলাত মানুহে কাম কৰি খাটি খাব নোৱাৰে অসমৰ মানুহ অসমৰ থলুৱা মানুহ হয় অসমীয়া মানুহ হয় ভাৰতীয় নাগৰিক হয় ইয়াত বাংলাদেশী নহয় যদি বাংলাদেশী আছে গভৰ্ণমেণ্টে ৰাস্তা আছে বাংলাদেশত পঠাবলৈ বহুত কিবাকিবি আমাৰ চৰকাৰৰ নিয়ম নীতি আছে তাৰ মাজেৰে যাব কিন্তু এটা জিলাৰ পৰা আৰু এটা জিলাত গৈ নগৰৰ পৰা আমাৰ কামপুৰৰ পৰা বা হোজাইৰ পৰা শিলচৰৰ পৰা গৈ পেলাই কাম কৰিব তেখেতক এই দল সংগঠনবিলাকৰ কি হয় দল সংগঠনবিলাকে কি ভাবিছে যে জিলা ভাৰ্চেছ বৰ্ডাৰ দিবলৈ যদি তহঁতে নিজৰ জিলাটো সুৰক্ষিত কৰিব বিচাৰিছ তেনে চৰকাৰক কৈ পেলাই বৰ্ডাৰ দি দে যাতে এটা মানুহ গৈ পেলাই তাত থাকিব নোৱাৰে বৰ্ডাৰ পাছ কৰি যাব লাগিব এটা জিলাৰ পৰা আৰু এটা জিলাত অসমখনক ভাগ কৰিব বিচাৰিছ তহঁত ন অসমখনক তহঁতে ভাগ কৰিব বিচাৰিছ মানে বৰ্ডাৰ দিব বিচাৰিছ এটা ডিষ্ট্ৰিক্টৰ পৰা আৰু এটা ডিষ্ট্ৰিক্টত যাতে বৰ্ডাৰ থাকে কাৰণ এটা ডিষ্ট্ৰিক্টৰ পৰা আৰু এটা ডিষ্ট্ৰিক্টত মানুহ কাম কৰিবলৈ যাব নোৱাৰিব আৰু তহঁতৰ দম খালী আছে খাটি খোৱা শ্ৰমিকৰ ওপৰত আজি গোলাঘাটত শিৱসাগৰত বহুতো আইন অধিকাৰী আছে আমাৰ পুলিচ প্ৰশাসন আছে মিয়া পঠাব পাৰিবি তাহাঁতৰ তাত যাব পাৰিবি তাহাঁতৰ তাত যাবি খাবি উল্টা মেডিচিন খাবি খালি অসমীয়া আমাৰ থলুৱা আমাৰ মিয়া মানুহক যাতে ঘৰৰ পৰা কাম কৰি খাবলৈ গৈছে এটা জিলাৰ পৰা আন এটা জিলাত সিহঁতক গৈ পেলাই অলপ নিজৰ লিডাৰটো দেখাব পাৰিবি কাৰণ
অসমৰ চুকে কোণে মিয়া মানুহ তহঁতে চাই আছ, বিভিন্ন টিভি চেনেলত চাই আছ। মিয়া মানুহ এতিয়া খালি কাম কৰি নাখায়, মিয়া মানুহে সকলো ডিপাৰ্টমেণ্টতে আছে। পাৰিবি ডিপাৰ্টমেণ্টত গৈ পেলাই গোলাঘাটত যে ওলাই যায় ইয়াৰ পৰা মিয়া মানুহ, পুলিচ প্ৰশাসন আছে, ওলাই দিব পাৰিবি। বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত আছে আমাৰ মিয়া মানুহ, যাবি তাত ক'বলৈ যে মিয়া মানুহ ইয়াৰ পৰা ওলাই যা। আৰু বহুত আমাৰ বেৰিষ্টাৰ আছে, উকিল আছে, বহুত প্ৰশাসনিক মানুহ আছে যিহঁত মিয়াৰ ঘৰৰ সন্তান হয়। এদিনাখন ধুবুৰীত চাইছ, একে ঘৰতে এটা গাঁৱতে 17জন পৰিয়ালৰ 17জন ল'ৰাই সামৰিক বাহিনীত যোগদান কৰিছে, অসম আৰ্মিত, মানে ইণ্ডিয়ান আৰ্মিত। তহঁতে সিহঁতক গৈ পেলাই ক'ব পাৰিবি, গোলাঘাটত যেতিয়া ডিউটি কৰিব পুলিচ প্ৰশাসন সামৰিক বাহিনী, তেতিয়া ক'ব পাৰিব তহঁতে ওলাই যা। তহঁতৰ দম খালী আছে সাধাৰণ খাটি খোৱা দুখীয়া মানুহৰ ওপৰত গৈ পেলাই দম দেখাবলৈ। যাব পাৰিবি সিহঁতৰ তাত, ভাগ কৰিব আহিছ। খালি খাটি খোৱা দুখীয়া মানুহৰ ওপৰত দম, যাব পাৰিবি। বেলেগ প্ৰতিষ্ঠানসমূহ আছে যে আমাৰ মিয়া মানুহবিলাক যে তাত প্ৰতিষ্ঠিত হৈ আছে, তাত গৈ পেলাই ক'ব পাৰিবি। চিকিৎসক আছে, চা গোলাঘাটত বহুত চিকিৎসক আছে, বহুত উকিল আছে, বহুত পুলিচ প্ৰশাসন আছে, আৰু বেলেগ বিষয়া চাকৰিয়াল আছে, মাষ্টাৰ আছে। যাব পাৰিবি তাত গৈ পেলাই যে তহঁতে ওলাই যায় পৰা। খালি ক'ব পাৰিবি দুখীয়া মানুহ খাটি খোৱা মানুহৰ ওচৰত যাই পেলাই তহঁতে এই তোৰ মানে নিমুটো চিধা কৰিবি তাত গৈ পেলাই। কাম মানে নাই আৰু, কাম কাজ নাই। অসমখনক ভাগ কৰিব আহিছ ন, এতিয়াও ভাল হৈ যা, কাৰণ সময় বহুত আছে। কাৰণ এটা ডিষ্ট্ৰিক্টৰ পৰা এটা ডিষ্ট্ৰিক্টত মানুহ যাবই, কাৰণ এটা ডিষ্ট্ৰিক্টত কাম কৰি আৰু এটা ডিষ্ট্ৰিক্টত খাবলৈ যাবই, কাৰণ খাবলৈ মানুহৰ ঘৰত চলিবলৈ ৰাস্তা নাই, দুখীয়া, সেইকাৰণে ঘৰৰ পৰা ওলাই গৈছে। তহঁতে যদি দম আছে তেনেহ'লে বৰ্ডাৰ দি দে, শিৱসাগৰত, গোলাঘাট, ডিব্ৰুগড়ত বৰ্ডাৰ দি দে, যাতে মানুহ তাত যাব নোৱাৰে। চৰকাৰক কৈ পেলাই বৰ্ডাৰ দি দে যে উজনি অসমত, নামনি অসমৰ পৰা মানুহ যাব নোৱাৰিব। ইমান দম আছে নেকি? দম নাই। দম আছে খালি সাধাৰণ খাটি খোৱা মানুহৰ ওপৰত। সিহঁতে খাটি খাই আছে, মজদুৰি কৰি আছে, শ্ৰমিক কৰি আছে, দিন হাজিৰা কৰি খাই আছে, নিজৰ ঘৰটো পোহপাল দি আছে। সেই কাই মানুহবিলাকক তহঁতে নিজৰ জাতীয়গিৰি দেখাবি, অসমীয়াগিৰি দেখাবি। অসমীয়াগিৰি দেখাব আছে যদি যা, থানাত যা। থানাত গৈ পেলাই চা পুলিচ প্ৰশাসনৰ ভিতৰত মিয়া মানুহ আছে। কোৰ্টত যা, কোৰ্টত গৈ পেলাই চা কিমান উকিল আছে, কিমান বেৰিষ্টাৰ আছে, এই আমাৰ অসমীয়া মিয়া মানুহ।